চাপৰ নৱোদয় কোচিং চেণ্টাৰৰ বৃহৎ সাফল্য চেণ্টাৰটোৰ পৰা হৈ যোৱা 2023-24 বৰ্ষত জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় 7গৰাকী ছাত্ৰ-ছাত্ৰী আনহাতে সৈনিক বিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় 2গৰাকী ছাত্ৰ-ছাত্ৰী চাপৰ নৱোদয় কোচিং চেণ্টাৰৰ সফলতাৰ ধাৰা অব্যাহত প্ৰথম দ্বিতীয় বছৰৰ দৰে এইবেলিও চেণ্টাৰটোৰ পৰা মুঠ 9গৰাকীকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত উৎফুল্লিত চেণ্টাৰ কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকল নৱোদয় বিদ্যালয়ত আসন লাভ কৰা 7গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে সৈনিক বিদ্যালয়ৰ বাছনি পৰীক্ষাত পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা 2গৰাকী ছাত্ৰ-ছাত্ৰীক চেণ্টাৰৰ ফালৰ পৰা সম্পূৰ্ণ অনুষ্ঠিত কৰি সম্পূৰ্ণ জ্ঞাপন কৰে উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ খেদাত উল্লাহ বিশিষ্ট শিক্ষকক্ৰমে উদ্ভৱ বৰ্মন আব্দুল্লাহ শ্বেখ আব্দুল হাছিম কেশৰী বহু গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে কেইবাটাও বক্তাই অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে ইপিনে নৱোদয় কোচিং চেণ্টাৰ চাপৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে অতি কম খৰচত অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ উপৰিও হোষ্টেলৰ সুব্যৱস্থা গ্ৰহণ কৰিছে নৱোদয় বিদ্যালয়ত পঢ়াৰ সপোন থকা ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল চেণ্টাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় স্থান চাপৰ আৰক্ষী থানাৰ সন্মুখত মা কালী হোটেলৰ পিছফালে যোগাযোগৰ নম্বৰ 8638559795 9390 9395016668 9365132296 আৰু 8402057515 তাৰ নৱোদয় কোচিং চেণ্টাৰ চাপৰ আৰক্ষী থানাৰ ওচৰত এই চেণ্টাৰৰ পৰা 2023-24 বৰ্ষৰ কাৰণে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ জৱাহৰ নৱোদয় বিদ্যালয়ত সিহঁতে নামভৰ্তিকৰণ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা কৰাৰ কাৰণে আজি এই অনুষ্ঠানটো পতা হৈছিল আমাৰ এইখন অনুষ্ঠানৰ পৰা 9গৰাকীকৈ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ লাভ কৰিছে আৰু সিহঁতে বিভিন্ন জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিকৰণ ইতিমধ্যে কৰিছে ইয়াৰ উপৰিও আমাৰ এই চেণ্টাৰৰ পৰা 2গৰাকীকৈ শিক্ষাৰ্থীয়ে সৈনিক বিদ্যালয়ত নামভৰ্তিকৰণ কৰিছে সিহঁতে স্থান পাইছে আৰু সিহঁতে নামভৰ্তিকৰণ কৰিবলৈ সুবিধা পাইছে সমূহ ৰাইজক বৃহত্তৰ চাপৰ অঞ্চলৰ সমূহ ৰাইজক আমাৰ এই শিক্ষাৰ প্ৰতি বৃহত্তৰ চাপৰ অঞ্চলৰ শিক্ষাৰ মানদণ্ড উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি আমি চাপৰৰ আৰক্ষী থানাৰ ওচৰত নৱোদয় কোচিং চেণ্টাৰ নামেৰে নামাকৰণ দি এখন কোচিং চেণ্টাৰ স্থাপন কৰিছোঁ আৰু এই কোচিং চেণ্টাৰৰ জৰিয়তে প্ৰতি বছৰে আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ লগতে সৈনিক স্কুলৰ শিক্ষাৰ্থীসকলক শিক্ষাদান দি আছোঁ সিহঁতে এণ্ট্ৰেঞ্চ পৰীক্ষাত বহাৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি দিওঁ আমাৰ এইখন চেণ্টাৰত 25 বছৰৰ এক্সপিৰিয়েঞ্চ টিচাৰ আমাৰ এই চেণ্টাৰত শিক্ষকতা কৰি আছে অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ জৰিয়তে আমি ইয়াতে পাঠদান দিওঁ আমাৰ এই 2024-25 বৰ্ষৰ শিক্ষাৰ্থীসকলৰ কাৰণে নামভৰ্তিকৰণ ইতিমধ্যে চলি আছে আমি খুব কম খৰচত আমাৰ এই শিক্ষানুষ্ঠানত প্ৰশিক্ষণ দিওঁ শিক্ষাদান দিওঁ চাপৰৰ নৱোদয়া কোচিং চেণ্টাৰৰ এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছে মানে যোৱা যিটো এণ্ট্ৰেঞ্চত এই চেণ্টাৰৰ পৰা 7জন পৰীক্ষাৰ্থীয়ে বাছনি হৈছে আৰু ইয়াৰ পৰা 2জন আকৌ সৈনিক স্কুলত ভৰ্তিৰ কাৰণে বাছনি হৈছে এইটো এটা চাপৰ কাৰণে আনন্দৰ বাতৰি এই জিলা পৰ্যায়ৰ যিটো জৱাহৰ নৱোদয় বিদ্যালয় এইটো চেণ্টাৰ অফ এক্সেলেঞ্চ এটা হয় ধুবুৰী এটা বৃহৎ জিলা ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলা দুটা জিলা সাঙুৰি মাত্ৰ 80 ছিটছৰ কাৰণে 80টা আসনৰ কাৰণে যি কঠিন পৰীক্ষা হয় তাতে চাপৰৰ দৰে ঠাইত এই নতুনকৈ আজি 3 বছৰৰ পৰা চলাই থকা কোচিং চেণ্টাৰটোৰ 7জন ছাত্ৰ-ছাত্ৰীয়ে নৱোদয় বিদ্যালয়ত যে ভৰ্তি হ'বলৈ সুযোগ পাইছে ইয়াৰ পৰা কোচিং লৈ আমি সঁচাকৈ কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰ পৰা আৰম্ভ কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিম চাপৰৰ শিক্ষা জগতত এই কোচিং চেণ্টাৰটোৱে এটা বিপ্লৱৰ সূচনা কৰিব অভূতপূৰ্ব সঁহাৰি আগবাঢ় পাব ৰাইজৰ প্ৰভাৱ বিস্তাৰ কৰিব সেইকাৰণে আমি এই কোচিং চেণ্টাৰৰ দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আজি এই চাপৰ নৱোদয় কোচিং চেণ্টাৰত এই চেণ্টাৰখনৰ যিসকল প্ৰশিক্ষক তেওঁলোকে অশেষ কষ্ট কৰি আমাৰ এই চাপৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ কাৰণে তেখেতসকলক প্ৰশিক্ষকসকলক
বা ছাৰ বাইদেউসকলক আমি এই অঞ্চলৰ সচেতন নাগৰিক হিচাপে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ল'ৰা ছোৱালীয়ে এই কোচিং চেণ্টাৰৰ পৰা এই নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰাৰ কাৰণে সুযোগ পাইছে আৰু সৈনিক স্কুলত নামভৰ্তি কৰাৰ কাৰণে দুজন ল'ৰা ছোৱালী ইয়াৰ পৰা সুযোগ পাইছে, তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানখন যাতে ইয়াতকৈ আৰু ভাল ফলাফল কৰিব পাৰে তাৰ কাৰণে উদ্যোক্তাসকলক আহ্বান জনাইছোঁ।